নমস্কাৰ বন্ধু বান্ধৱী সকল পুনৰ এটি নতুন ভিডিঅ' লৈ মই মানসে আপোনালোকৰ কাষলৈ আহি হাজু হলো বন্ধু বান্ধৱী সকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটি খুবেই ভাল খবৰ আপোনালোকৰ মাজৰ হয়তো ছবি চাই বহুতে ভাল পায় বাৰু কোনে কোনে খুব বেছি ভাল পায় মোক জনাবলৈ নাপাহৰিব এখন পুৰণা ছবি নিশ্চয় আপোনালোকৰ মাজৰ হয়তো বহুতে চাইছে সেই ছবিখন নাম আছিল ককা দেউতা নাতি আৰু হাতী খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই ছবিখনে কিন্তু বৰ্তমান ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 আহি আছে আপোনালোকৰ মাজলৈ হয় বন্ধু বান্ধৱী সকল আজি আছিল ককা দেউতাৰ নাতি আৰু হাতী পাৰ্ট 2 ৰ শুভ মুহূৰ্ত আমি দেখিবলৈ পাইছো জনপ্ৰিয় অভিনেতা যতীন বৰা অভিনেতা সিদ্ধান্ত কলিতা লগতে আছিল অভিনেত্ৰী ইয়াশশ্ৰী ভূঞা বহুতো অভিনেতা অভিনেত্ৰী গৈ উপস্থিত হৈছিল সেই মুহূৰ্তৰ সময়ত অভিনেতা যতীন বৰাই শ্বেয়াৰ কৰা এটি পোষ্টত লিখিছে অসমীয়া সিনেমা জগতৰ এখন কালজয় সিনেমা ককা দেউতাৰ নাতি আৰু হাতী প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ৰিনিকি ভূঞা শৰ্মাৰ প্ৰযোজনাৰে আৰু অচিন্ত শংকৰৰ পৰিচালনাৰে কালজয় চলচ্চিত্ৰখনৰ এখন সিকুৱেল নিৰ্মাণৰ যা-যোগাৰ কৰা হৈছে যাৰ শুভ মুহূৰ্তত আজি সম্পূৰ্ণ হয় অভিনয়ত পুৰণি বহুজনৰ লগত ময়ো থাকিম এই শুভক্ষণত অসমবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিলো লগতে অভিনেতা সিদ্ধান্ত কলিতাই শ্বেয়াৰ কৰা পোষ্টত লিখিছে ককা দেউতা নাতি আৰু হাতী 2ৰ শুভ মুহূৰ্ত সম্পূৰ্ণ আজি জ্যোতিষচিত্ৰাপনত বৰ্ণাঢ্য কাৰ্যসূচীৰে মুহূৰ্ত সম্পূৰ্ণ কৰা হয় প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া বিগ বাজেটৰ ছবি ককা দেউতা নাতি আৰু হাতী 2ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰে তথা প্ৰাইডিছৰ পৰিচালন সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মাৰ প্ৰযোজনাৰে আহিবলগীয়া ছবিখন পৰিচালনা কৰিব অচিন্ত শংকৰে ককা দেউতা নাতি আৰু হাতী 2ৰ চিত্ৰনাট্য তথা সংলাপ ৰাজদীপৰ ছবিখনৰ সংগীত কৰিব অৰূপজ্যোতি বৰুৱাই কেমেৰাৰ দায়িত্বত থাকিব প্ৰদীপ দৈমাৰী নিড ইয়ৰ ছাপৰ্ট এণ্ড ব্লেছিংছ সো বন্ধু বান্ধৱীসকল এই ছবিখন চাবলৈ বাৰু কোনে কোনে ৰৈ আছে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব